গোলকগঞ্জত ড্ৰাগছৰ বিৰুদ্ধে তৎপৰ আৰক্ষী এবাৰ গোলকগঞ্জৰ লোহাজানিত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ আটক কৰে এটা সৰবৰাহকাৰী ধৃত লোহাজানি গাঁৱৰ আবু বক্কৰ সিদ্দিক বক্কৰৰ ঘৰৰ পৰা আৰক্ষীয়ে 5টা কণ্টেইনাৰ উদ্ধাৰ কৰে 5 গ্ৰাম সন্দেহযুক্ত নিষিদ্ধ ব্ৰাউন চুগাৰো উদ্ধাৰ কৰে আৰক্ষীয়ে উল্লেখযোগ্য যে যোৱা নিশা গোলকগঞ্জৰ বিদ্যাদাউৰি গাঁৱত ড্ৰাগছসহ আটক হৈছিল এটা সৰবৰাহকাৰী ইফালে অসম পশ্চিমবংগ সীমান্তত ড্ৰাগছ সৰবৰাহ বৃদ্ধিত চিন্তিত হৈছে সচেতন মহল গোলকগঞ্জৰ পৰা জগবন্ধু দাসৰ ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব